চিচি বৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত নীল শান্তিপুৰ কোঁৱগাঁও লালুং কপাতলি চিৰপানী বৰপথাৰ মাজগাঁও বেতনীপাম বাৰতি আৰু পুকিয়াকে ধৰি প্ৰায় 25খনৰো অধিক গাঁও যোৱা নিশা অহা প্ৰবল বৃষ্টিপাতৰ ফলত মানুহৰ ঘৰৰ টিংপাত ফুটি বিস্তৃত ৰূপত ক্ষতি হয়। আমি জাতীয় যুৱ বাহিনীয়ে প্ৰাকৃতিক দুৰ্যোগত হোৱা এই ক্ষয়ক্ষতিৰ কাৰণে দুখ প্ৰকাশ কৰিছোঁ আৰু আজি আমি নিজে যিমান পাৰোঁ ৰাইজৰ মাজত থাকি ৰাইজক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। লগতে আমি জিলা প্ৰশাসনক আহ্বান জনাওঁ যে আপোনালোকে অতি ক্ষীপ্ৰতাৰে ৰাইজক সাহায্য দিবৰ কাৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। বৰ্তমান মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা চলি আছে আৰু এই যি পৰীক্ষাৰ মাজতে যি প্ৰাকৃতিক দুৰ্যোগ আহিলে, যি শিলাবৃষ্টি আহিলে, যাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ ঘৰৰ টিংপাত ফুটি মানুহ থাকিব নোৱাৰা এক অভাৱনীয় পৰিস্থিতি হৈছে। আজি নিশা যদি পুনৰ বৰষুণ দিয়ে মানুহৰ ঘৰত পানী পৰিব, মানুহ শুবলৈ ব্যৱস্থা নাই। গতিকে আমি জাতীয় যুৱ বাহিনীয়ে জিলা প্ৰশাসনক আহ্বান জনাইছোঁ, আপোনালোকে অতি ক্ষীপ্ৰতাৰে জনসাধাৰণক সহায় কৰিবৰ কাৰণে আপোনালোকে যত্ন কৰক। আমি দেখিবলৈ পাইছোঁ যে জনসাধাৰণ এতিয়া বিমূৰত পৰিছে। তেখেতলোকে চৰকাৰৰ পৰা যি ধৰণে তৎকালীনভাৱে সাহায্য পাব লাগিছিল বা চৰকাৰে যি ধৰণে মানুহৰ কাষত গৈ মানুহ থাকিব পৰা ব্যৱস্থা কৰি দিব লাগিছিল, সেই ক্ষেত্ৰত কিন্তু চৰকাৰখন বিফল হৈছে, জিলা প্ৰশাসন বিফল হৈছে। আমি আজি নিজে চক্ৰ বিষয়া কাৰ্যালয়ত গৈছোঁ, আমাৰ চিচি বৰগাঁও চক্ৰ বিষয়া মহোদয়াৰ লগত আমি কথা পাতিছোঁ আৰু আমি ৰাইজক অনুৰোধ জনাইছোঁ যে আপোনালোকে আপোনালোকৰ হোৱা যি ক্ষয়ক্ষতি তাৰ বাবে আপোনালোকে চক্ৰ বিষয়া কাৰ্যালয়ত আহি আপোনালোকে আবেদন কৰক। চৰকাৰৰ যি দুৰ্যোগ ব্যৱস্থাপনা আছে তাৰ পৰা আপোনালোকক সহায় কৰিব। আপোনালোকে আপোনালোকৰ ওচৰৰ গাঁওবুঢ়া ঘৰত যাওক, গাঁওবুঢ়াৰ লগত আপোনালোকে কথা পাতক। আপোনালোকে GPS কেমেৰাত ফটো মাৰি আপোনালোকৰ ঘৰৰ যি ক্ষয়ক্ষতি হ'ল বা খেতি পথাৰ আপোনালোকৰ যি নষ্ট হ'ল, এই সকলোবোৰ আপোনালোকে আপোনালোকৰ গাঁওবুঢ়াক জনাওক। আপোনালোকে আমাৰ চিচি বৰগাঁও চক্ৰ বিষয়া কাৰ্যালয়ত আহি আপোনালোকে বিষয়বস্তুবোৰ আপোনালোকে অৱগত কৰক। আৰু আমি পুনৰ কৈছোঁ যে চৰকাৰখনে যি ধৰণে ৰাইজক সহায় সহযোগ কৰিব লাগিছিল সেই ধৰণে কৰিব পৰা নাই। আৰু পুনৰ আমি কৈছোঁ যে মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা চলি আছে। গতিকে এই যি সময়খিনি, এই সময়খিনি অতি স্পৰ্শকাতৰ সময়। গতিকে আমি জিলা প্ৰশাসন আৰু চৰকাৰক অনুৰোধ জনাইছোঁ, আপোনালোকে অতি শীঘ্ৰে যি ক্ষতিগ্ৰস্ত ৰাইজ, এই ৰাইজৰ কাষত আপোনালোকে থিয় দিয়ক আৰু ৰাইজক যিমান পাৰে আপোনালোকে সহায় কৰক।